ভালে লাগিল ভেকশ্যন প্ৰতিযোগিতা বুলি নহয় শংকৰজ্যোতি কৃষ্টি সংঘই নামে কামে কৃষ্টিবিলাক বজাই ৰাখিছে বিগত বছৰবোৰতো এই বিহুতে বিভিন্ন ধৰণৰ প্ৰতিযোগিতা যেনেকৈ আমাৰ এতিয়া ব্ৰিটেনিয়াই ঠাই ল'লে কিন্তু তিল পিঠা হওক খোলা চাপৰি পিঠা হওক ভেটুৱা মুখত দিয়া এই পিঠাবিলাকৰ প্ৰতিযোগিতা পাতে কইনা দৰা কইনাৰ হেৰি নোহোৱা হ'ল কইনা প্ৰতিযোগিতা পাতে তিৰোতা মানুহে মূৰত কলহ লৈ বেগাই খোজ কৰা এই প্ৰতিযোগিতা গৰুটো নদীত গৰু ধুৱায় এনেকুৱাকৈ কি কৰে কৃষ্টিবিলাক ৰক্ষা কৰাৰ কাৰণে অহোপুৰুষাৰ ভেলাঘৰ ভেলাপুজিৰ প্ৰতিযোগিতা হয় এনেকুৱা আৰু তাৰে প্ৰাসংগিকভাৱে 50 বছৰ ভৰি দিয়াৰ কাৰণে এই কৃষ্টি সংঘই সোণালী জয়ন্তী উদযাপন কৰিছে এতিয়া আপোনালোকে দেখিছে সুন্দৰ মানে বিভিন্ন ধৰণৰ কৃষ্টিও মানে ইয়াত উপস্থাপন কৰি ভেকশ্যন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে ইয়াত বাহ্যিকতা একো নাই কৃত্ৰিমতা একো নাই যিখিনি আমাৰ ৰিয়েল যিখিনি আমাৰ একেবাৰে ঘৰুৱা বা সামাজিকভাৱে চলা এইবিলাকৰে প্ৰতিযোগিতা অনুষ্ঠিত হৈছে গতিকে 3 দিনীয়া কাৰ্যসূচী যোৱাকালি বৰ সুন্দৰভাৱে পৰিচালনা হৈছে আজিও ভগৱানৰ কৃপাত দিনটো পৰিচালনা হ'ব বুলি ভাবিছোঁ কাইলৈ আমাৰ মুকলি সভা আছে মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে দীপক শৰ্মা আৰু নিশালৈকে দিক্ষুৰ নিচিনা এগৰাকী গায়ক আহিব আমি ভাবিছোঁ আটাইখিনি কাৰ্যসূচী ভগৱানে সুন্দৰভাৱে চলাই নিব আৰু আমি ধন্য হৈছোঁ যোৱাকালিৰ কাৰ্যসূচী নিয়াৰিকৈ পৰিচালনা কৰিব পায় আৰু আজিও হ'ব কাইলৈও হ'ব বুলি আমি গভীৰ আস্থাৰে ভগৱন্তৰ ওচৰত কামনা কৰিছোঁ সকলোকে সুখলে ৰাখক আমি আটায়ে মিলি অনুষ্ঠানটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তুলিম ইয়াতে আমাৰ এতিয়া পৌৰাণিক ঢেঁকীৰ চৰকাৰোহণ মিলৰ দিন সেয়া ঢেঁকী বাৰা কৰি আছে আৰু চাওক আমাৰ সকলোগিলা মিলত কৰে সেয়া আমাৰ পুৰণা সম্পত্তি জাতত মাহদলি আছে সেয়া দেখিছে আপোনালোকে জাতত মাহদলি আছে পুৰণা সম্পত্তি এইবিলাক আৰু এটা অকণমানিকৈ চোৱাই কি কৈ আছে শুনা ভাই মোহৰ বিলাই মোৰ গৃহস্থী ঘোষা তুলিলা 3টা তিৰি পায় 1টা নহয় 2টা নহয় 3টা হ'ল মোৰ তিৰি 10 মুঠাকৈ লাগে সিহঁতক সপ্তাহত বিৰি এইবিলাক পুৰণা এটা কৃষ্টি নহয় জানো এইবিলাক সংস্কৃতি নহয় জানো এই লিখা পঢ়া নাজানা মানুহবিলাকে সেইবিলাক গীত ৰচনা কৰিছিল আজি তাৰে উত্থান হ'ল এটা কণমানি মইনায়ো সেইখিনি উপলব্ধি কৰিছে বোলে বৰঘনী বচা হাউৰি দিনটো চাহ পাগে সৰু ঘনী পেট বেমাৰী কাঠিৰ মূৰত হাগে এইবিলাক অসমীয়া ফকৰা সেই কণমানিজনীয়ে উদ্ঘাটন কৰিছে গতিকে কি মনোমোহা কি বিতুপন এইবিলাক কাহিনীবিলাক ইয়াতে 25-30টামান হ'ব ভেকশ্যনৰ প্ৰতিযোগী ইয়াতে মানে আটাইখিনি একেলগে লগ হৈ মানে হেৰি কৰক এই দৃষ্টিনন্দন পৰিৱেশ এটা সৃষ্টি হওক সেইকাৰণে আটাইখিনিক অলপ সময় দিছোঁ সময় দি উঠি একেলগে মুকলি পথাৰত সকলোকে সমূহীয়াভাৱে এইটো পৰিদৰ্শনৰ ব্যৱস্থা কৰিছোঁ পৰিৱেশনৰ এনেই ছিংগুলো পাৰি এজনকৈ আহে কিন্তু এইটোত আটাইখিনি একেলগে হ'ল সময়টো আমাৰ কমি গ'ল নমস্কাৰ পোনপ্ৰথমে অসমবাসী ৰাইজক ভোগালী বিহু লগতে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ চাওঁতে শংকৰজ্যোতি কৃষ্টি সংঘৰ 50টা বছৰ গৰকিলে আৰু এই 50টা বৰ্ষ গৰকাৰ কাৰণে বৃহত্তৰ ৰাইজৰ সহযোগত সোণালী জয়ন্তী উদযাপনৰ প্ৰস্তুতি চলোৱা হৈছিল আৰু আজি 2য় দিন 3 দিনীয়া কাৰ্যসূচীৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে সোণালী জয়ন্তী উদযাপন কৰিবলৈ অপ্ৰাণ চেষ্টা হাতত লোৱা হৈছে যোৱাকালি সফল হোৱা বুলি ভাবিছোঁ যিবিলাক কাৰ্যসূচী আছিল সফল ৰূপায়ণ হৈছে আজিও এতিয়ালৈকে কাৰ্যসূচী সফল ৰূপায়ণ হৈ যাই আছে আৰু আশা ৰাখিছোঁ অহাকালি আৰু আজি পৰৱৰ্তী যিবিলাক অনুষ্ঠান আছে ভগৱানে সফলতাৰে ৰূপায়ণ কৰাত সহায় কৰিব আৰু সমূহ ৰাইজৰ সহায় সহযোগিতা উপস্থিতি আমি উদযাপন সমিতিৰ পৰা আন্তৰিকতাৰে কামনা কৰিছোঁ অহাকালি দিক্ষুৰ প্ৰগ্ৰেম আছে আৰু আমি ৰাইজৰ পৰা এটা গম পাইছোঁ কমতেও 10,000 মানে ৰাইজ দৰ্শক উপস্থিত হ'ব কাৰণ যিহেতুকে বিপুল প্ৰচাৰো হৈছে আৰু বহুদিন ইয়াত ফাংচন হোৱা নাই জুবিনৰ পিছত ইয়াত এনেকৈ বৰ ভালদৰে ফাংচন হোৱা নাই সকলোবিলাক চাবৰ কাৰণে মানে ব্যাকুল হৈ আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221